হা হিন্দীত এটা ওয়ার্ড আছে কি লিখিছো এইটো মই দৰে বুজি পাইছা দৰে তো এটা মাউন্টেন পাস বুলি ক'ব তাকে কি বুলি কয় মাউন্টেন পাস তো মই অলৰেডি ক'লো the navigable paths in between or in the middle of the mountain is known as mountain passes. So suppose দুখন পাহাৰৰ মাজৰ এটা সৰু ৰাস্তা সেই ৰাস্তাটোক আমি কি বুলি ক'ব পাৰো মাউন্টেন পাস বুলি ক'ব পাৰো ৰাইট সো এতিয়া মাউন্টেন পাস পঢ়াৰ সময়ত আমি মেইনলি ইণ্ডিয়াৰ মেপখন কিন্তু একদম ব্ৰেইনত হ'ব লাগিব বুজি পাইছা যদি কোনোবাই ইণ্ডিয়াৰ মেপখন পাহৰি গৈছা তেনেহলে কিন্তু বিশেষকৈ কি হ'ব মাউন্টেন পাস বিলাক বুজি নাপাবা ঠিক আছে কিখন দিয়াচোন মোক একমিনিট মই পটককে তোমালোকক ইম্পৰ্টেন্ট মাউন্টেন পাস বিলাক কোনখিনি আছে অলপ চাবলৈ চেষ্টা কৰিবা হা মই এৰিয়া বিলাক দেখাই আছো এতিয়া তোমালোকে যদি চোৱা এইখন ইণ্ডিয়া ইয়াৰে এই নৰ্দাৰ্ণ পাৰ্টটোত মানলে মেইনলি লাডাখ জম্মু কাশ্মীৰ উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ এই স্টেট কেইখনত আমি কি পাওঁ মাউন্টেন পাস বিলাক পাওঁ এগেইন যদি তোমালোকে ইষ্টৰ ফালে আহা ইষ্টৰ ফালে আহিলে তোমালোকে দেখা পাইছা দা হিমালয়ান মাউন্টেইনছ আৰ হিয়াৰ আৰু তোমালোকে যদি দেখিছা এই স্পেসিফিক এৰিয়া খিনি যে নৰ্থ ইষ্ট জয়েন কৰাৰ সময়ত ইয়াতে এখন ইণ্ডিয়াৰ সৰু ষ্টেট আছে যিখন ষ্টেটৰ নাম হৈছে ছিকিম ৰাইট তো আমি ছিকিমতো কি পাম মাউন্টেন পাস কিছুমান পাম হৈছে সিকিমৰ পৰা যদি আমি আগুৱাই গৈ থাকো একদম ইষ্টাৰ্ণ পইণ্ট অফ ইণ্ডিয়া আমি পাম অৰুণাচল প্ৰদেশ তো আমি তাতেও দুই এটা কি পাম ইম্পৰ্টেন্ট মাউন্টেন পাস পাম ঠিক আছে এই যিকিটা মাউন্টেন পাস আছিল মনত ৰাখিবা মই আকৌ এবাৰ কৈ দিছো লাডাখ জম্মু কাশ্মীৰ উত্তৰাখণ্ড হিমাচল প্ৰদেশ সিকিম অৰুণাচল প্ৰদেশ ইয়াতে যিবিলাক মাউন্টেন পাস তোমালোকে পাবা ম্যাক্সিমামে কি কৰিছে বেলেগ কান্ট্ৰি এখনৰ লগত কানেক্ট কৰাইছে কাৰ our India আমাৰ ইন্ডিয়া খনক বেলেগ কান্ট্ৰি এখনৰ লগত কানেক্ট কৰাইছে কিন্তু তোমালোকে যদি এই সাইডটো দেখা মানে ওয়েস্ট সাইডটো যদি ইন্ডিয়াৰ আহা তোমালোকে ইয়াতে পাবা কি ৰাজস্থান পাবানে ইয়াতে দুখনমান পাহাৰ পৰ্বত আছে নহয় আৰাৱলী বিন্দ এইবিলাক জানা নহয় তোমালোকে তো এইফালে আহিলে তোমালোকে ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ ভিতৰত তোমালোকে কি পাবা দুই এখন মাউন্টেন পাস পাবা ৰাজস্থান আৰু মহাৰাষ্ট্ৰ আৰু একদম যদি সাউথৰ ফালে আহা একদম ব্ৰেইনত লৈ লোৱা এতিয়াৰ পৰাই সাউথত লেফট সাইডত আছে কেৰালা আৰু ৰাইট সাইডত আছে কিমখন ষ্টেট তামিলনাডু ৰাইট একদম তলৰ ফালে যদি তোমালোকে মাউন্টেন পাস চাব লগা হয় ইণ্ডিয়াৰ তেনেহলে তোমালোকে ক'ত পাবা কেৰালা আৰু তামিলনাডু পাবা ঠিক আছে এতিয়া মই যদি মেপখন এনে স্পেসিফিক্যালি অলপমান ড্ৰ কৰিব চেষ্টা কৰিছো ঠিক আছে দেখিছা একদম ভাল হোৱা নাই তথাপি মনত ৰাখা বা বুজিবৰ কাৰণে চেষ্টা কৰিবা মই দুটামান বস্তু তোমালোকক বুজাই দিছো হা আমাৰ যিখন হিমালয়খন মোটামুটি এই এৰিয়াখিনিত আছে ৰাইট এইবিলাক এৰিয়া কিন্তু ইয়াতে ৰেঞ্জ কিছুমান আছে যেনেকে এই পাহাৰৰ ৰেঞ্জটোক কয় কাৰাকোৰাম বুলি ঠিক আছে ইয়াৰ পিছত আছে তোমালোকৰ লাডাখ এটোটো তোমালোকে জানাই সবে জানানে ইয়াৰ পিছত ইয়াতে আছে এটা ৰেঞ্জ আৰু তাৰ তলত এটা ৰেঞ্জ আছে ইয়াক কয় কি বুলি পীৰ পাঞ্জাল ঠিক আছে এই ৰেঞ্জ কেইটা প্ৰথমতে অলপমান মনত কৰি লোৱা কি ৰেঞ্জ লিখিছো মই কাৰাকোৰাম লাডাখ এটো জনস্কাৰ জনস্কাৰ আৰু এইটো হৈছে পীৰ পাঞ্জাল অলপ মেপখনৰ কথা মনত পেলাবা উতে বস্তুখিনি ইজি হৈ যাব এতিয়া তোমালোকক মই এটা কথা ষ্টাৰ্টিংৰ পৰাই কৈ আছো যে আমাৰ মেপখন যদি ওপৰৰ ফালে যদিও এনেকুৱা এটা পাৰ্ট কিন্তু এই পাৰ্টটো কিন্তু কাৰ লগত আছে জানানে এই পাৰ্টটো কিন্তু পাকিস্তান অকুপাইড বুজি পাইছা এই পাৰ্টটো পাকিস্তান অকুপাইড আৰু এই এৰিয়াখিনিত মেইনলি তোমালোকে লাডাখ আৰু এইখিনি জায়গাত আমাৰ আছে কি জম্মু এণ্ড কাশ্মীৰ তো এই জম্মু এণ্ড কাশ্মীৰৰ লগত ৰিলেটেড আমি ভালেকেইটা মাউন্টেন পাসেস পাম ঠিক আছে তোমালোকে মনত ৰাখিব লগা কথা হৈছে কাৰাকোৰাম ৰেঞ্জ লাডাখ ৰেঞ্জ দেন ঝাংস্কাৰ ৰেঞ্জ এণ্ড দেন পীৰ পাঞ্জাল থাকিবনে মনত থাকিব সবৰে ইয়াৰে ভিতৰত তোমালোকৰ কোৱেশ্চন হ'ব ৰিলেটিং টু লাডাখ ৰেঞ্জটোৰ
জাংস্কাৰৰ আৰু পিন প্ৰান্তৰৰ কোনবিলাক ৰেঞ্জ আছে মই এটা ষ্টেট ওয়াইজ বা ইউনিয়ন টেৰিটৰি ওয়াইজ লিখি যাম আৰু আমি সবে ইয়াতে থকা সবে জানো যে লাডাখ আৰু জম্মু এণ্ড কাশ্মীৰ হৈছে বৰ্তমান কি ইউনিয়ন টেৰিটৰিজ ৰাইট ভেৰি গুড তো এইখিনি হৈ গ'ল যে তোমালোকে সবে লিখিব চেষ্টা কৰিবা যে কি মাউন্টেইন পাসেস আছে মই নামবিলাক দি যাম ইম্পৰ্টেন্স বিলাক পাৰিলে একেলগে কৈ যাম So we will start from where? We will start from Ladakh. মই হিন্দীত কিন্তু নাম কেইটা নিলিখো দেই যদি কোনোবাক লাগে মোক সুধিবা লাডাখ লাডাখ হৈছে এটা কি ইউনিয়ন টেৰিটৰি এতিয়া তোমালোকক লাগা ভিতৰত তোমালোকক যিকিটা পাছৰ ওপৰত কোৱেশ্চন হৈ আছে সেই কোৱেশ্চন কেইটা হৈছে লাডাখৰ জজিলা হৈছে জজিলা পাস তাৰ পিছত তোমালোকৰ কোৱেশ্চন হয় এটা বিৰাট ইম্পৰ্টেন্ট পাস খাৰদুংলা শুনিছা চাগে সবে খাৰদুংলাৰ পৰা কোৱেশ্চন হয় তাৰ পিছত তোমালোকৰ কোৱেশ্চন হৈছে চাংলাৰ পৰা চাংলা পাছৰ পৰা কোৱেশ্চন হৈছে এতিয়া মই দিয়া এই তিনিটা পাছৰ ভিতৰত তোমালোকক সুধিব পাৰে মানে পৰীক্ষাত কেনেকৈ আহিব যে জজিলা পাস কাহ পে ৰাইট জজিলা পাস কোড আছে বা ই কোনখিনি জায়গাত আছে তো তেতিয়া তোমালোকৰ এনসাৰটো হ'ব কি ডেফিনেটলি ইওর এনসার উইল বি লাডাখ ৰাইট এতিয়া তোমালোকক যদি সুধে যে জজিলা পাসৰ কামটো কি জজিলা পাসে কি কাম কৰিছে তেনেহলে তোমালোকে লিখিব লাগিব কি ইট কানেক্টস মানে কানেক্ট কৰে কা শ্রীনগর এন্ড কি কাশ্মীৰ ঠিক আছে এই লাইনটো লিখি লবা এটো কাৰ কাৰণে কৈছো মই এটো কারগিল দে কারগিল বা লেহ বুলি তোমালোকে এফালে লিখি লবা কারগিল তো এটো কাৰ কোনটো পাছেৰে হয় জজিলা পাছেৰে হয় জজিলা পাছে কোনটা জায়গা কানেক্ট কৰি আছে শ্রীনগর আৰু কারগিল ওকে এতিয়া তোমালোকৰ নেক্সট কোৱেশ্চন এটা অলৰেডি এসএসসি আগতে সুধিছিলে এই কোৱেশ্চনটো হৈছে কি which is the most ওকে হৈছে নে সবৰে লিখা ঠিক আছে আগতে যেতিয়া কোৱেশ্চন আহিছিলে যে which among the following is the highest motorable pass মানে গাড়ী চলাব পৰা বা কিবা বাইক চলাব পৰা একদম উপ পাসটো আছিল কি আগতে খাৰদুংলা কিন্তু ৰিসেন্টলি এই স্পেসিফিক যেটো তাৰ এৰিয়া আছিল প্ৰপাৰ্টি আছিল খাৰদুংলা বুলি কোৱা জায়গাটো পুৰা এটো নোহোৱা হৈ গৈছে এতিয়া হাইয়েস্ট মোটৰেবল পাস বেলেগ এটা পাস কি নাম জানা নেকি কোনোবাই এতিয়া হাইয়েস্ট ইটো বৰ্তমান সেকেন্ড হাইয়েস্ট ঠিক আছে right now it is the second highest motorable road বা motorable pass of the world উতে পৃথিৱীৰ ভিতৰতে highest motorable road এতিয়া সেকেন্ডত কি হৈ গৈছে তো ফাৰ্স্টটো কি কোনোবাই জানা নেকি উমলিং লা তো হৈছে কি বৰ্তমান the first highest motorable road in the world উমলিং লা ঠিক আছে লিখি লোৱা সবে বুঝছে স্যার ওয়ার্ল্ড না স্যার এই ওয়ার্ল্ড বুঝছে এটা তোমালোকৰ মনত এটা এনেকুৱা কোৱেশ্চন হয় নে নহয় যে ইমান ওপৰত গৈ পিনি এই ৰাস্তাবিলাক বনাই কোনে নহয় জানো কোনোবাইটো বনাব লাগিব কিবা এটা অৰ্গেনাইজেচন লাগিব যেনেকে নেশনাল হাইৱে অথৰিটি অফ ইণ্ডিয়াই আমাৰ এই যিবিলাক নেশনাল হাইৱে আমাৰ কাষেৰে পাৰ হৈ গৈছে এইবিলাক বনাই বা ইয়াৰে মেইনটেনেন্সৰ কামখিনি কৰে ৰাইট এতিয়া পাহাৰ এৰিয়া বিলাকত এটা অৰ্গেনাইজেচন আছে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যোনে ৰাস্তাবিলাক বনায় কোনোবাই জানা নেকি ৰাস্তা মানে এই অৰ্গেনাইজেচনটোৰ নাম কি পাহাৰ এৰিয়াত মেইনলি পাহাৰ এৰিয়া বা বৰ্ডাৰ এৰিয়া বিলাকত কাম কৰে তেওঁলোকে জানা নামটো তলৰখিনি সবৰে লিখা হৈছে নহয় কানেকচন কোড কি কৰে ভেৰি গুড তো এই যেটো স্পেসিফিক অৰ্গেনাইজেচন ইয়াৰ নামটো হৈছে BRO বৰ্ডাৰ
road organization এইবিলাক কথা কাইন্ডলি পাহৰি নাযাবা তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট মই তোমালোকে এইবিলাক জানাবলৈ ভাবিছিলো BRO is a very important organization because most of the passes we have right now in terms of various part of the border area of India and mountainous region of our India, they are doing a very great work. বুজি পাইছা border road organization এ উমলিংলা লৈকে যোৱা যিটো ৰাস্তা এইটো এওঁলোকে বনাই আহিছে বা বনাই উঠিছে আৰু যিটো প্ৰজেক্টৰ আন্ডাৰত এই ৰাস্তাটো বনোৱা হৈছিল সেই প্ৰজেক্টটোৰ নাম আছিল হিমাং এই কোৱেশ্চনটো কিন্তু আহি যাব পাৰে হিমাং বুলি এটা প্ৰজেক্ট আছিল তেওঁলোকৰ এই প্ৰজেক্টৰ ভিতৰতে উমলিংলা লৈকে যোৱা যিটো পাছ সেই পাছটো কি কৰা হৈছে বনোৱা হৈছে উমলিংলাৰ হাইটটো তোমালোকক সুধি দিব পাৰে তো 19300 ফিট মানে 19300 ফুট ওপৰত আছে তাৰ মানে তো যদি মই এনে এজাম্পশন কওঁ more than 5500 meter ho ঠিক আছে 5500 meter মান হ'ব assumption তো উমলিংলা হৈছে বৰ্তমান the highest motorable road in the world second highest হৈ গ'ল কোন আমাৰ খাৰডুংলা 18380 feet আছিল ইয়াৰ ফটোটা মানে 18380 এটা বহুত ডিফাৰেন্স হৈ গ'ল এটো হৈ গ'ল 18380 feet আৰু ইয়াত হৈ গ'ল 19300 feet তো মেইনলি মই তোমালোকক কলো লাডাখত থকা পাঁচ বিলাক জজিলা খাৰডুংলা আৰু চাংলা লগতে ইসমিলা বুলি এটা আছে যদি মনত ৰাখিব পাৰা ইমিছলা সৰি নট ইসমিছলা ইমিছলা yes এটো yes 19300 এটো হাইয়েস্ট মোটৰেবল মানে তোমাৰ পাস সবতকে ওখ পাস কাৰণে ওয়ার্ল্ডৰ যত গাড়ী চাৰি যাব পাৰে ঠিক আছে হৈ গৈছে এটো লাডাখৰ আছে মনত ৰাখিবা সৰি এটো লাডাখৰ নহয় এটো হিমাচল প্ৰদেশৰ ফালে আছে সৰি কি কৈছা কোৱা এটো কোন হিমাচল প্ৰদেশৰ ফালে উমলিংলা 19000 উমলিংলা 19300 আৰু খাৰডুংলা টো হৈছে 18380 সব বর্ডার অর্গানাইজেশন ಇದು ಸರ್ ಪಹಾಡಿ ಯಾಕೆ ನಿರ್ಮಾಣ কৰে পাহাড়ী এরিয়া বুলি ক'ব পাৰা আৰু যেহেতু সন্মুখত বৰ্ডাৰ আছে ডেফিনেটলি তুমি গমে পাইছা যে বৰ্ডাৰ এৰিয়াটো হ'ব নহয় তো মেইনলি কিন্তু তোমালোকে যদি হিলি এৰিয়া যোৱা ম্যাক্সিমাম টাউনৰ যিবিলাক ৰাস্তা ঘাটৰ কাম থাকে বৰ্ডাৰ ৰ'ড অৰ্গানাইজেশ্যনে চাই থাকে ঠিক আছে হৈ গ'ল ওকে এতিয়া আমি ইয়াৰ ভিতৰত আহিব পাৰো যে নেক্সট আহিব পাৰো আমি কিহত জম্মু এণ্ড কাশ্মীৰত নহয় এইখিনি মুছি দিছো মই প্ৰজেক্ট কিমান পাহৰি নাযাবা মনত ৰাখিবা ঠিক আছে জম্মু এণ্ড কাশ্মীৰৰ পৰা তোমালোকৰ খুব বেছি কোৱেশ্চন আহি থাকে জেএনকে মই ইন শৰ্ট লিখিছো বনিহাল পাস যেটো এটা খুব কোৱেশ্চন হৈ থকা পাস হয় তাৰ পিছত তোমালোকৰ কোৱেশ্চন আহিছিলে পীৰ পাঞ্জল মই লগতে তোমালোকক এটা ৰেঞ্জৰ নাম কৈছিলো পীৰ পাঞ্জল বুলি এটা কি আছে পাসও আছে বনিহাল পীৰ পাঞ্জল আৰু তোমালোকে গুৰজিলটো পঢ়িব পাৰা তাতকে বেছি তোমালোকক নালাগে গুৰজিল পাস তো এই তিনিটা পাস মেইনলি তোমালোকৰ কোড আছে জম্মু এণ্ড কাশ্মীৰত আছে আৰু ইয়াৰে যেটো গুৰজিল বুলি পাস আছে একদম তলত যেটো মই লিখিছো কি কৰে জানানে গিলগিট আৰু শ্ৰীনগৰ গিলগিট বুলি জাগা একটা আছে গিলগিট আৰু শ্ৰীনগৰক কানেক্ট কৰিছিল গিলগিট আৰু শ্ৰীনগৰ সবৰে যদি লিখা হৈছে মই এতিয়া পটাপট কথাটো কৈ দিও এই যেটো পুৰা গিলগিট বুলি জাগা আছে এতিয়া এইটো পুৰা হৈছে তোমাৰ কি কনফ্লিক্ট আছে এই জাগাটো লৈ পিনি তো তোমালোকে ডেফিনেটলি গম পাইছা যে যেটো গুৰজিল বুলি যেটো পাস আছে সেই পাসটো এতিয়া কি হৈ আছে বন্ধ হৈ আছে তাৰমানে গিলগিটটো মেইনলি এতিয়া পাক অকুপাইড এৰিয়া বুলিও কয় বহুতে সো সেইকাৰণে এতিয়া এই পাসটো স্পেসিফিক যেটো গুৰজিল পাস আছে এই পাসটো এতিয়া বন্ধ হৈ আছে তো তোমালোকক সুধিব পাৰে বনিহালৰ কথা তো বনিহাল ক'লে তোমালোকে এটা টানেল আছে জৱাহৰ টানেল হয়নে জৱাহৰ টানেলৰ নাম শুনিছা নহয় তো জৱাহৰ টানেল
এই একে এইটো পাছৰ লগত ৰিলেটেড ঠিক আছে জৱাহৰ টানেল তো কিমানত হৈছে যদি তোমালোকক লাগে তেনেহলে এইটো বহুত আগতে হোৱা টানেল হয় 1956 ত তো যদি জম্মু কাশ্মীৰৰ পৰা তোমালোকৰ আহে মেইনলি এই তিনিটা পাছৰ নাম আহিব পাৰে আৰু এই মাজত ইয়াতে বুলজিলটো চাই লবা এইটো ইম্পৰ্টেন্ট হ'ব পাৰে হৈছে গোল বুঝে তো করে বুঝে জৱাহৰ টানেলটো তোমাৰ বনিহাল পাছৰ লগত কানেক্ট ঠিক আছে বনিহাল পীৰ পাঞ্জল আৰু বুলজিল ইয়াৰে মই কৈছো যেটো বুলজিল লাষ্টত লিখিছো এতিয়া এইটো অপাৰেটেবল নহয় মানে কাৰণ এই এৰিয়াটো ডিসপিউটেড টেৰিটৰি বুজি পাইছা নহয় এতিয়া ইণ্ডিয়া আৰু পাকিস্তানৰ লগত মানে কনফ্লিক্ট হৈ আছে ৰিগাৰ্ডিং দিস এৰিয়া তো সেইকাৰণে এই টানেলটো বা এই পাছটো এতিয়া আমি কি নকৰো ইউজ নকৰো টানেল নহয় চলি পাছ হ'ব এতিয়া তোমালোকে এটা কথা বুজি লবা হা মই যে অলপতে তোমালোকক কৈ আছিলো লা সাং লা হা অমুক লা তমুক লা মই তাৰ পিছত কিটাও কোৱা নাই যে পাছ বুলি কোৱা নাই মই খালি লা লা বুলি কৈ আছো নে actually that la word the meaning of that la word is pass লা মানে হৈছে পাস সেইকাৰণে মই লগত আৰু সাং লা পাস বুলি মই লিখা নাই তাৰ মানে ঠিক আছে যত লা থাকিব গম পাবা that is a pass তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কি জানানে তোমালোকে এই স্পেসিফিক টানেল বিলাক কোনখন ষ্টেট বা ইউনিয়ন টেৰিট আছে দেখাৰ লগালগ মনত পৰিব লাগিব তোমালোকৰ তেতিয়াহে পাৰিবা দন্ড কৰিব হৈছে বৰ বিশেষ তোমালোকক কোনে কোড কানেক্ট কৰে নুহুদে এই যেনেকে জৱাহৰ টানেল বুলি মই কলো এনেকুৱা কিছুমান ইম্পৰ্টেন্ট ইভেন্ট লিংক কৰা দিব পাৰে কিন্তু মেইনলি তোমালোকক সুধিব যে কোনখন ষ্টেটত আছে ঠিক আছে তো ডোন্ট গেট কনফিউজড মই এইটো দিলো এতিয়া আমি যাম নেক্সট কোনখন ষ্টেটত আছে বুলি কৈছিলো মই হিমাচল প্ৰদেশ এইটো সবৰে হৈ গৈছে নহয় তো হিমাচল বুলি ক'লে আমাৰ মনত পৰে যে মানালী স্পিতি ভেলী এইবিলাক জাগাৰ কথা মনত পৰে হয়নে নহয় তো হিমাচল প্ৰদেশতো ভালেকেইটা কি আছে মাউন্টেইন পাসেস আছে আৰু তাৰ ভিতৰত আমাৰ কাৰণে ইম্পৰ্টেন্ট এটা মই তোমালোকক দি দিম ইয়াতে অলপ এনজয় কৰি পঢ়িব ট্ৰাই কৰিবা বহুত দীঘল ক্লাছ এটা অলৰেডি হৈ গৈছে তো যাতে অলপ মেপখনৰ কথা চিন্তা কৰি কিনে ক্লাছটো কৰিলে বুজি পাবলৈ সুবিধা হ'ব তো ফাৰ্ষ্ট যদি ইয়াতে মই লিখিব লাগে তোমালোকে সবে শুনিছা এই পাছটোৰ নাম ৰোহতাং পাস শুনিছানে সবে যদি কোনোবাই শুনা নাই তেনেহলে পৰীক্ষা দি লাভ নাই দেন নেক্সট কথাটো হৈছে কি ইয়াতে যদি আৰু তোমালোকে মানে মনত পেলাব লাগাকে যদি তোমালোকে এটা পাস লব লাগে তেনেহলে তোমালোকে লব সিপকিলা হা সিপকি এইটো এটা পাস এই দুটা পাসৰ ওপৰত কোৱেশ্চন হৈছিল ৰোহতাঙৰ ওপৰত প্ৰায় কোৱেশ্চন হয় আৰু ৰোহতাঙে কাক কৰে কুল্লু ৰিজনটো কানেক্ট কৰে কাৰ লগত স্পিতি ভেলীৰ লগত স্পিতি ভেলী নট স্পিতি ভেলী দেই স্পিতি ভেলী কুল্লু আৰু স্পিতি ভেলী কানেক্ট কৰে হৈছে কি এতিয়া মই তোমালোকক এটোটো কানে কিয় লগত কৰাই দেখাইলো মই দুটা লিখা ৰিজনটো চাবা দেই মই কৈছো যে ৰোহতাং পাছে কানেক্ট কৰে কুল্লু আৰু স্পিতি ভেলী এতিয়া মই আৰু এটা দিছো সিপকি ভেলী বুলি সিপকি লা বুলি এইটোৱে কানেক্ট কৰে এইচপি মিন্স হিমাচল প্ৰদেশৰ কাৰ লগত জানানে চাইনা বুজি পাইছা এইফালে তাৰমানে তোমালোকৰ হ'ব আল্টিমেটলি টিবেটৰ পাৰ্ট এটা আছে এই পাৰ্টটো কোনে কানেক্ট কৰে এই সিপকি লা বুলি তাৰ পাছটোৱে কানেক্ট কৰে ঠিক আছে কোনটো সেকেন্ডটো এইটো সেকেন্ডটো কাৰণে হিমাচল প্ৰদেশ আৰু চাইনা বা ইফালে তোমালোকে টিবেট বুলি লিখিলে একো ভুল নহয় টিবেটটো লিখিব পাৰা টিবেটৰটো কেছটো জানা নহয় চাইনা ইয়াৰে কি বুলি কয় নিজৰ পাৰ্ট বুলি কয় নহয় টিবেটৰ সেইকাৰণে তোমালোকক মই দুটাই লিখি দিছো হৈছে এইখিনি ওকে ইয়াতে তোমালোকৰ এটা টানেলৰ নাম আহিব পাৰে ৰিসেন্টলি হে টানেলটো কি হৈছিলে নিউজত আছিলে কি নাম কি টানেল অলপতে জৱাহৰ হৈ গ'ল
নহয় তো জৱাহৰলাল নেহৰু আছিলে কি প্ৰাইম মিনিষ্টাৰ এই যেটো নেক্সট টানেল দিছে এই টানেলটোৰ নাম যাক দিছে তেওঁ আমাৰ এজন কি আছিলে ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ আছিলে নামটো কি অটল টানেল ভেৰি গুড তো অটল টানেলে মেইনলি কি কৰিছে জানানে মানালী বুলি জায়গাটো পুৰা স্পিটি ভেলিৰ লগত ডাইৰেক্টলি কানেক্ট কৰাইছে ঠিক আছে স্পিটি ভেলিৰ লগত ঠিক আছে তো এইটো হৈছে অটল টানেল মনত ৰাখিবা তোমালোকক লেংথটো কোনোবাই সুধিব পাৰে লেংথটো সুধিলে কৰিবা 9.02 কিলোমিটাৰ মনত ৰাখিবা কিন্তু দেই 9.02 কিলোমিটাৰ অটল টানেলৰ লম্বাই ঠিক আছে তো এইটো মনত ৰাখিবা কাট ক'ত কানেক্ট কৰে মই কৰিছো সেইখিনি যাতে পাহৰি নোযোৱা হৈছে তো এই কিটাৰ ওপৰত তোমালোকক কোৱেশ্চন হ'ব পাৰে এই কোৱেশ্চনৰ বস্তুখিনি মই দি দিছো হিমাচল প্ৰদেশৰ ৰিগাৰ্ডিং মানে হিমাচল প্ৰদেশৰ লগত লিংক হৈ থকাখিনি এতিয়া আমি কাৰ লগত যাব লাগিব কোনখন ষ্টেটলৈকে যাব লাগিব কোৱাচোন মোক অলপ আগতে মই কৈছিলো এইখিনি মুছি দিব পাৰো নহয় দিয়া লিখিবা তুমি কোনোবাই লিখিব আছে লিখিবা পটাপট দেৰি নকৰিবা দেই স্যার মানালি নহয় না ভাই কোনটো টানেলটো yes বানালি আৰু স্পিটি ভেলি কানেকশন হৈছে সবৰে এতিয়া ওকে নেক্সট স্টেপ কোনখনৰ কথা কৈছিলো মই কি নাম হে দুৰে কোৱা ইউকে না ইউকে ঠিক আছে সো ইউকে উত্তৰাখণ্ড তো উত্তৰাখণ্ডৰ যিবিলাক পাছ আছে তোমালোকে যদি মেপত চোৱা উত্তৰাখণ্ডৰ পাছ বিলাক আমি দেখিলে গমে পাম দেখা পাবানে নাই মই নাজানো খালি দেই উত্তৰাখণ্ড আছে তোমালোকৰ এই জায়গাখিনি ঠিক আছে যোনে যোনে মেপখন দেখা পাইছা অলপ হলেও চেষ্টা কৰিবা বুজাৰ এই জায়গাখিনিত আছে কি উত্তৰাখণ্ড আৰু তোমালোকে দেখা পাইছা যে ইয়াৰ বাউন্ডাৰী লাইনৰ একদম কাষত লাগি আছে কি চাইনা তো সদায় মেপখন মনত পেলাবা যদি উত্তৰাখণ্ড ৰিলেটেড কোৱেশ্চন দিয়ে যে ইয়াৰ বাউন্ডাৰী ৰাইট হেণ্ড সাইডৰ বাউন্ডাৰীতে কি আছিল চাইনা আছিল তো যদি দেখা পোৱা যে কোনখন কান্ট্ৰিৰ লগত কানেক্ট কৰিছে বুলি চাইনা বুলি দি দিব পাৰিবা অপচনত ঠিক আছে তো উত্তৰাখণ্ডৰ আমাৰ মেইনলি আছে লিপু লেক বুলি জাগা একটু পুৰা লিপু লেক মনত ৰাখিবা দেই এইটো হৈছে এটা ট্ৰাই জাংচন কি বুলি কৈছো মই ট্ৰাই জাংচন জংশন জানা নহয় জংশন আমাৰ যে ৰঙিয়া গুৱাহাটী আছে না কামাখ্যা তো এইটো কিন্তু লিপু লেকত ট্ৰেইন নৰয় ঠিক আছে লিপু লেকত কোনো ট্ৰেইন নৰয় বাট তথাপি ইয়াৰ নামটো দিছো মই ট্ৰাই জংশন মই দিয়া নাই আগৰ পৰাই দিয়া আছে মেইনলি কিয় জানানে বিকজ ই তিনিখন কান্ট্ৰি কানেক্ট কৰাইছে কি নেপাল প্লাস আৰু কি হ'ব এই মাত্ৰ মই মেপ দেখাইছিলো কি হ'ব মই ইয়াতে দুটা লিখি দিছো তোমালোকে এই দুটা অলপ ডিমাৰ্কেট কৰি চাবা ঠিক আছে টিবেট আৰু চাইনা বুলি মই লিখি দিছো ঠিক আছে অলপ কেতিয়াবা ডিসপিউটৰ কাৰণে অলপ উল্টা দিয়ে মেইনলি কিন্তু টিবেট বুলিয়ে ধৰিবা টিবেট প্লাস ইন্ডিয়া তিনিখন মেইন কান্ট্ৰিজ এই স্পেসিফিক পাসটোৰে কি হয় কানেক্ট হয় সেই কাৰণে ইয়াক এটা ট্ৰাই জাংশন বুলি কয় আৰু মেইনলি কানেক্ট হোৱা দেশ কেইখন হৈছে নেপাল টিবেট আৰু ইন্ডিয়া সো কাইন্ডলি মনত ৰাখিবা পাসটোৰ নাম হৈছে লিপু লেক ঠিক আছে ইয়াতে থকা আৰু ইম্পৰ্টেন্ট পাস বিলাক হৈছে নীতি পাস মানা পাস তো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে জানা যে মানসৰোবৰ বুলি একটু পুৰা জায়গা আছে নে তো এই মানসৰোবৰ যাবৰ কাৰণে আমি এই মানা পাস হৈ কিনে কি কৰিব লাগিব যাব লাগিব সো প্লিজ কাইন্ডলি ৰিমেম্বাৰ কৈলাশ য'ত আছে মানে কৈলাশ বুলি যে কয় আমাৰ কোন আছে কোন লাগে কৈলাশত মহাদেৱ তো এই মহাদেৱ থকা জায়গাটো পুৰা যাব কাৰণে ইউ হেভ টু গো থ্ৰু দিস মানা পাস মানসৰোবৰৰ পৰা মানা হৈছে ঠিক আছে আৰু যে কেতিয়াবা এসএসসি কনফিউজ কৰিব কাৰণে আৰু এটা পাসৰ নাম দি দিব লাগে লিখিয়ে থৈ দিয়া মুলিংলা তো এই পাস কেইটা হৈছে কোৰ পৰা ইউকে পৰা মিন্স উত্তৰাখণ্ডৰ পৰা
হৈছে সবে বুজি পাইছা তো আমি যদি মেপখন এনেকে ড্ৰ কৰিছিলো যে অলপ ভাবি ল'বা আৰু কিবা এটা হৈছে আৰু নহয় তো অলৰেডি আমি এই পাৰ্টটো কৰিলো এইটো কৰিলো লগতে আমি কি কৰিলো এই পাৰ্টটো কৰিলো হয়নে এতিয়া আমি ডাইৰেক্টলি তলৰ ফালে নামি যাব লাগিব নিয়াৰ হোৱাট নিয়াৰ সিকিম ৰাইট সিকিমৰ কথা আমি এতিয়া পঢ়িম এতিয়া তোমালোকে কিন্তু বহুতে মোক সুধিব পাৰা যে স্যাৰ উত্তৰ প্ৰদেশৰেওতো নেপালত যাব পাৰি কিন্তু আমি কি পাছ বুলি নকম নেকি কথাটো বুজি পাইছানে তোমালোকে মোক সুধিব পাৰা স্যাৰ উত্তৰ প্ৰদেশৰেতো নেপালত যাব পাৰি কিন্তু কি পাছ নহয় নেকি নহয় সেইটো পাছ নহয় সেইটো মাউন্টেইন পাছ নহয় আমি এটা পঢ়ি আছো কি মাউন্টেইন পাছ হয়নে নহয় কেইটাখিনি প্লেইন নদী এখনৰ ওপৰেৰে পাৰ হৈছে ঠিক আছে আৰু তোমালোকক এইটো কোৱাৰ লগে লগে এটা কথা কৈ দিওঁ নেপাল আৰু ইণ্ডিয়াৰ মাজত এখন নদী বৈ যায় ঠিক আছে যিকোনে মানে নেপাল আৰু ইণ্ডিয়া ডিমাৰ্কেট কৰে ভাগ কৰে ঠিক আছে পুৰা বৰ্ডাৰত আছে এই নদীখনৰ নাম কেতিয়াবা পৰীক্ষাবিলাকত আহে সদায় মনত ৰাখিবা এজন দেৱীৰ নাম পূজা আহি আছে দুদিন পিছত দুৰ্গা নহয় কিন্তু ইটস কালী ঠিক আছে the name of the river is Kali তো যাতে ভুল নকৰা সদায় মনত ৰাখিবা নেপাল আৰু ইণ্ডিয়াৰ মাজত দেই নেপাল আৰু ইণ্ডিয়াৰ মাজত তো এইটো হৈ গৈছে ওকে এতিয়া আমি আহিব লাগে কোৰ পৰা সিকিমৰ পৰা কোনোবাই ইয়াতে লগা কোনোবাই সিকিম গৈ পাইছা নেকি মোক ফটোতে কোৱা কোনো কতো গৈ পোৱা নাই তোমালোকে নোযোৱা নেকি কোনো কতো না ঘৰৰ পৰা যাব দিয়া নাই হা ঘুৰিবা এতিয়া কিবা কথা হা It's Sikkim. Sikkim এখন বহুত সৰু ষ্টেট মই অলৰেডি তোমালোকক কৈছো যে ঠিক অলপ মানে এনেকে ওলাই আছে আৰু এই দূৰৰ ফালে কি আছে বেলেগ কান্ট্ৰিজ ঠিক আছে দূৰৰ ফালে কি আছে বেলেগ কান্ট্ৰিজ তোমালোকে যদি তোমালোকক মই মেপত দেখাব পাৰো মই চেষ্টা কৰি আছো তোমালোকে যদি চোৱা চাবালে সবে দুদিনলৈ দেখা পোৱা এই এৰিয়াখিনি মেইনলি আছে কি সিকিমখন ঠিক আছে তো এটা সাইডত তোমালোকে কি পাবা নেপাল এটা সাইডত কি পাবা তোমালোকে ভুটান আৰু ইয়াৰ ওপৰৰ ফালে তোমালোকে কি পাবা চাইনা ঠিক আছে তো চাইনাৰ লগত ৰিলেটেড এটা পাছ হৈছে নাথুলা বিৰাট ফেমাস পাছ ফৰ সিকিমৰ লিখি লোৱা নাথুলা পাছ নাথুলা বুলি দিলেও পাছ দিব নালাগে বুজিছে লগত আৰু এটা পাছ জেলেটলা জেলেবি বুলি মনত ৰাখিলে হ'ল জেলেটলা ই টিবেটৰ যিখন ৰাজধানী লাসা বুলি LHASA লাসাৰ লগত কানেক্ট কৰাইছে কাট ইণ্ডিয়া মানে ৰাজধানী যাব পাৰি আৰু টিবেটৰ লাসালৈকে যাব পাৰি জেলেটলা ঠিক আছে জেলেটলা লাসা আৰু ইণ্ডিয়াৰ মাজত কানেকচন তাৰ পিছত তোমালোকক ইয়াতে কোৱেশ্চন দিব পৰাকে নাথুলাটো মই কৰিলো নাথুলাটো গমে পালা নহয় ইণ্ডিয়া আৰু চাইনা বুলি কৈছো এবাৰ ষ্টাৰ্টিংতে ইণ্ডিয়া আৰু চাইনা নাথুলাটো নেক্সট টু জেলেটলা হৈছে লাসা লাসা ইজ ইন হুৱেৰ লাসা ইজ ইন টিবেট ঠিক আছে লাসা ইজ ইন টিবেট লাসা আৰু ইণ্ডিয়াৰ মাজৰ কানেকচনটো হৈছে কি জেলেটলা ঠিক আছে ওকে এতিয়া কথাটো চাবা এই নাথুলা বুলি যে জাগাটোৰ নাম কৈছো মই পাছটো নাম কৈছো এই পাছটো এতিয়া অপাৰেশনাল হৈ আছে কিন্তু মাজতে এখন যুদ্ধৰ কাৰণে এই স্পেসিফিক পাছটো বন্ধ কৰাই দিছিল এখন যুদ্ধ হৈছিল ডেফিনেটলি কাৰ মাজত হ'ব লাগিব বন্ধ কৰাৰ কাৰণে ইণ্ডিয়া আৰু চাইনাৰ মাজত হ'ব লাগিব আৰু ডেফিনেটলি তোমালোকে জানা ইণ্ডিয়া আৰু চাইনাৰ মাজত যুদ্ধ কেতিয়া হৈছিল লাষ্ট ভেৰি গুড 1962 কি হৈছিল ইণ্ডিয়া আৰু চাইনাৰ মাজত যুদ্ধ হৈছিল আৰু এজ এ ৰিজাল্ট নাথুলাটো বন্ধ কৰি দিছিল এণ্ড এগেইন ইট ইজ স্টাৰ্টেড দ্য পাছ ইজ ওপেনড ইন 2006 এই কথাটো মনত ৰাখিবা ইয়াতে এখন ৰিভাৰ আছে যিখনৰ নাম হৈছে তোমাৰ তিস্তা ইয়াতে এই সিকিমত জেলেটলাৰ ওচৰত হৈছে দিয়া পটাপট আজি এইটো পাঁচ কেইটা শেষ কৰিব লাগিব তেতিয়া কালি মই তোমালোকক ভিডিও শিকাব পাৰিম বুজিছা নহয় সবাই বুজি পাইছা নাথুলাটো যদি মই লিখি দিয়া নাই মনত ৰাখিবা ইণ্ডিয়া আৰু চাইনা ঠিক আছে এইটো যুদ্ধ হৈছিল ইণ্ডিয়া আৰু চীনৰ মাজত তেতিয়া বন্ধ কৰি দিছিলে 2006 আকৌ খুলি দিছে হৈছে
ঠিক আছে এতিয়া কিহত আহিম সিকিম হৈ গল এতিয়া নেক্সট ক'ত আহিম আমি সিকিম হোৱাৰ পিছত অৰুণাচল প্ৰদেশ গৈ পাইছা কোনোবাই টাৱাং কি যে অলপ আছে ন উদিব লগা ক'ত গেছি গৈ পাইছা কোনোবাই পাইছো ক'ত গেছি নাই পোৱা দেখিৰ পাৰ ওকে So it is Arunachal Pradesh. बहुत धुनिया जगह নহয় সবে জানো আমি and it is very close to what? It is very close to Tibet and China. ঠিক আছে তো জিকেটা পাস হয় obviously হে পাস কেটা কাৰ লগত লিংক কৰি দিব টিবেট আৰু চাইনাৰ লগত লিংক কৰি দিব ঠিক আছে তোমালোকে যদি মেপত চোৱা তোমালোকে দেখিবা আমাৰ অসমৰ ঠিক অদিয়াৰ ওপৰেৰে তোমালোকে যদি অসমৰ মেপখন যদি আমি ধৰা এনেকে বুলি ভাবো এইখন যদি অসমৰ মেপ বুলি ভাবো ঠিক এই ফালৰ পৰা পুৰা আহি কিনিলৈকে কি আছে অৰুণাচল আছে নে এইখন আৰু অসমৰ মেপ হোৱা নাই মই তথাপি তোমালোকক দেখাইছো আৰু জাস্ট আপনি দেখো হা তো যি নহওক এইফালে তোমালোকে ডেফিনেটলি জানা চাইনা আছে ৰাইট তো মেইনলি অৰুণাচল প্ৰদেশৰ পাছ বিলাক কাৰ লগত ৰিলেটেড হ'ব চাইনা আৰু টিবেট তো এটা পাছৰ নাম লিখি লোৱা নামটো হৈছে বোমডিলা বোমডিলা তাৰ মানে কি আমাৰ যে কলৰ দিলা মনত ৰাখি দিবা বোমডিলা ঠিক আছে বোমডিলাটো দিলো ইয়ংগ্যাপ আছে এটা বোমডিলা হৈছে অৰুণাচল মানে ইণ্ডিয়া টু লাসা ডেফিনেটলি লগতে কৈছিলো মই তোমালোকক টিবেটৰ বুলি নেক্সট আছে কি মই লিখি দিছো তাতে ইয়ংগ্যাপ ইণ্ডিয়া এণ্ড চাইনা লিখি দিও দিয়া আকৌ পিছত উল্টা উল্টাই হ'ব ইণ্ডিয়া চাইনা